জয় শ্রীরাম। আমি যোৱা ভিডিঅ'ত কৈছিলো যে শিৱে ব্ৰহ্মা, নাৰদ আৰু দুৰ্গা গোলকত প্ৰভু কি ৰূপত আছে তাৰ বিৱৰণ দি আছে। সেই ভিডিঅ'টোতে শিৱে ব্ৰহ্মা নাৰদক কৈছে যে লক্ষী ৰূপা সীতা দেৱী চন্দ্ৰবংশত জন্মগ্ৰহণ কৰিব মিথিলা নগৰত, আৰু সেই সময়ত মিথিলাৰ ৰজা হ'ব জনক ঋষি। জনকৰ জীয়াৰী অৰ্থাৎ জনক নন্দিনী সীতা বৰ্তমান গোলকত প্ৰভুৰ বাওঁ হাতে বহি আছে। আজিৰ ভিডিঅ'টোত শিৱে ব্ৰহ্মা নাৰদক ৰাম নামৰ মহিমাৰ বিষয়ে ক'ব, আৰু শিৱে কৈছে বোলে ব্ৰহ্মা শুনা, 100 নাৰী হত্যাই যিমান পাপ হয়, 1 গোবধে এটা গৰু মাৰিলে সিমান পাপ হয়। 100 গৰু মাৰিলে যিমান পাপ হয়, এজন ব্ৰাহ্মণ বধিলে সিমান পাপ। 100 ব্ৰাহ্মণ বধিলে যিমান পাপ হয়, এজন সন্যাসী বধিলে তাতোকৈ বেছি পাপ। গতিকে 1 ৰামন নামে একবাৰ ৰামৰ নাম ললে কৌটি ব্ৰহ্ম হত্যা হয়। মানে 1 কোটি ব্ৰাহ্মণ মাৰিলে যিমান পাপ হব, এবাৰ ৰামৰ নামতে সিমান পাপ মোচন হব। শিৱে মোলে শুনা পাছে ব্ৰহ্মা যে নাৰদ, ৰাম নামৰ মহিমা কৰিব বেকত, নাৰী বধিলে যত পাপ হয়, 1 গো বধে তত পাপ হয়। গো বধিলে যতে পাপ হয়, 1 ব্ৰহ্ম বধে ততে পাপ হয়। ব্ৰহ্ম বধে যতে পাপ হয়, 1 সন্যাসী বধে ততে পাপ হয়। এই কহিলাম আমি ৰাম নামৰ মহিমা, শিৱেৰ বচন শুনি নাৰদ পোধনে, জৰ হাতে স্তুতি কৰি কহিতে লাগিলা, পৃথিৱীত হেন পাপী আছে কোন জন। তেতিয়া নাৰদ ঋষিয়ে কৈছে শিৱক যে প্ৰভু, পৃথিৱীত এনেকুৱা পাপী আছে জানো? বৰ্তমান অৱস্থাততো পৃথিৱীত এনেকুৱা পাপী নাই। তেতিয়া নাৰদক আৰু ব্ৰহ্মাক উদ্দেশ্যি শিৱে হাঁহি হাঁহি কৈছে, আছে। পৃথিৱীৰ মধ্যভাগত সাৱন্য মুনিৰ পুত্ৰ নাম ৰত্নাকৰ দস্যু বৃত্তি কৰে, সি ডকাইতি কৰে, চুৰি কৰে, আৰু ধন সোণ লুটপাট কৰে, লগতে সি বহু মানুহ হত্যা কৰিছে। গতিকে তেনেকুৱা পাপী বৰ্তমানো আছে। তাক গৈ তোমালোকে এবাৰ ৰামৰ নাম দিয়া গৈ। মুনিৰ বচন শুনি দেৱ ভোলানাথে কহিতে লাগিলা কথা ব্ৰহ্মাক চাহিয়া, পৃথিৱীৰ মধ্যপথে আছে কজনা, সাৱন্য মুনিৰ পুত্ৰ নামে ৰত্নাকৰ। এই সাৱন্য মুনিৰ পুত্ৰ নামে ৰত্নাকৰ, দস্যু বৃত্তি কৰে হেয় বনৰ ভিতৰ, তাহাগিয়ে এবাৰ দেহ ৰাম নাম, কীৰ্তিবাস পণ্ডিত গা ইলহুদা গান, কীৰ্তিবাস পণ্ডিত গা ইলহুদা গান,
আদি গন্ধ গাই গ্রন্থ পণ্ডিতি বাসে। নমস্কার, জয় শ্রীরাম।